So you have done BTech in 2013. Yes. With subject? Material science. Material science. And after that? अच्छा अपना नाम आरिफ अहमेद হয় হোজাইৰ পৰা হয় হোজাই ৰিচেণ্টলি ডিষ্ট্ৰিক্ট হৈ গ'ল হয় তাৰ ফলত কিবা বেনিফিট হৈছে आपका घर कहाँ है सर गुवाहाटी ओरिजिनली गुवाहाटी के ही है यस सर So you have done BE in civil engineering Yes. and after that you have chosen history and education. So what was the primary reason behind going away from civil engineering? So your name is Kaustubh Roy. Right, sir. So where did you do BTech? So I did my BTech from Sikkim Manipal Institute of Technology. Okay, in which subject? So electrical and electronics. And after that what did you do? So after means I engaged myself working for mostly for a Assamese newspaper, and I was also a senior executive engineer in Reliance Infocom. So अपना नाम संतोष कुमार नाम अपनी BSc কৰিছিলে কেমিষ্ট্ৰি 2000 তাৰপিছত MSc কম্পিউটাৰ সায়েন্স 2008 তাৰপিছত আপুনি কাম কৰিছে সৰ্ব শিক্ষা অভিযান মৰিগাঁও তাৰপিছত নেশ্যনেল ৰুৰেল হেল্থ মিছন Yes, sir. তাৰপিছত মৰিগাঁও কলেজ Yes. আচ্ছা এই সৰ্ব শিক্ষা অভিযান আৰু ৰাইট টু এডুকেশ্যন ইয়াতে বৰ্তমান এটা ইছ্যু চলি আছে আপোনাৰ লাৰ্ণিং আউটকামছৰ এতিয়া লাৰ্ণিং আউটকামছ বুলিলে আমি কি বুজো স্যাৰ আগত যিটো সৰ্বশিক্ষা মিছন আছিলে তাত পাছ কৰাৰ ক্ষেত্ৰত এটা গাইডলাইন আছিলে যে নিৰ্দিষ্ট সংখ্যক ষ্টুডেণ্ট পাছ কৰিবই লাগিব এতিয়া ৰখাব নোৱাৰিব টিচাৰে কিন্তু সেই লাৰ্ণিং আউটকামছটো এতিয়া কোৱালিটিটো যিহেতু মানে কনচিডাৰ কৰা নাছিলে সেইকাৰণে ইউনিয়ন গভৰ্ণমেণ্টে বৰ্তমানটো চেঞ্জ কৰি পেলাই যাতে এডুকেশ্যন প্ৰচেছটো বেছি ইফিচিয়েণ্ট হয় তাৰ কাৰণে সেই ডিৰগেটৰি বুলি ক'ব লাগিব সেই মেথডটো ড্ৰপ কৰিবলৈ বিচাৰিছে এট প্ৰেজেণ্ট আমাৰ অসমত এতিয়া বৰ্তমান এনৰলমেণ্ট ৰেচিঅ' আৰু ড্ৰপ আউট ৰেচিঅ' কিমান মান থাকে ইঞ্জিনিয়াৰিং কৰিছে ক'ৰ পৰা Sir, BTech Dibrugarh University, MTech ISM Dhanbad. বৰ্তমান পেট্ৰলৰ দাম বাঢ়ি আছে যেতিয়া পেট্ৰলিয়াম ইঞ্জিনিয়াৰকে কৰিম এতিয়া বৰ্তমান যিটো দাম বাঢ়ি আছে তাৰ কাৰণ কি আৰু তাৰ সলভ কৰিব পৰা উপায় কি আছে Sir, actually, sir, crude দামটো এইটো এটা জিঅ'পলিটিকেল ৰিজনৰ কাৰণে একচুৱেলি ছাৰ যিটো আমাৰ ব্ৰেণ্ড আমি দুই ধৰণৰ ক্ৰুড ভাৰতলৈ আমি ইম্পৰ্ট কৰোঁ এটা আগতে ব্যৱহাৰ কৰিছিলোঁ যিটো ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট WTI আৰু এটা ব্ৰেণ্ড ক্ৰুড এতিয়া ব্ৰেণ্ড ক্ৰুডৰ ছাৰ দামটো বাঢ়িছে ছাৰ যিহেতু অপেক অৰ্গেনাইজেশ্যনে ছাৰ প্ৰডাকশ্যন কমাই দিছে আৰু USA সেইমতে প্ৰডাকশ্যন বঢ়াই দিছে এই বছৰত ছাৰ 15.4 বেৰেল পাৰ ডে সেইটো প্ৰডাকশ্যন হৈ আছে USA যিটো হায়েষ্ট আৰু সেইটো প্ৰপৰ্চনেলভাৱে আমাৰ অপেক কাণ্ট্ৰিজে দামটো কমাই আছে আৰু ছাৰ দ্বিতীয় ফেক্টৰ যদি ধৰোঁ ছাৰ ইণ্ডিয়াই ইৰাণৰ পৰা তেলটো ইম্পৰ্ট কৰা ক্ৰুড অইল ইম্পৰ্ট কৰা বন্ধ কৰিবলগীয়া হৈছে আৰু ছাৰ ইৰাণে ইণ্ডিয়াৰ কাৰণে ছাৰ পাইপলাইনৰ লগতে ছাবচিডিৰ সুবিধা দিছিলে আৰু প্লাছ ইণ্ডিয়াই তেলটো ছাৰ ৰুপিজত কিনিব পাৰিছিলে বাট এতিয়া ডলাৰত ক্ৰয় কৰিবলগীয়া হৈছে আৰু ডলাৰৰ দামটো সেইমতে বাঢ়ি আছে ছাৰ সেই দুটা ছাৰ মেইন ফেক্টৰ আৰু এটা কাৰণ হ'ল ছাৰ আমাৰ ইণ্ডিয়াত ছাৰ 2012ৰ পৰা 2018লৈ কণ্টিনিউৱাছ ক্ৰুড অইল প্ৰডাকশ্যন কমি আছে ছাৰ এইটো টোটেলি টেকনিকেল ৰিজন আৰু এটা গভৰ্ণমেণ্টৰ ষ্ট্ৰেটেজিও হয় আমাৰ যিহেতু ছাৰ 2019লৈকে ইকনমিক্সৰ মতে ছাৰ 2019লৈকে কণ্টিনিউৱাছ দাম বাঢ়িব তাৰপিছত ছাৰ এটা হয়তো বেয়া পিৰিয়ড আহিব পাৰে ক্ৰুডৰ দাম কমাৰ Sir, after engineering, civil services because public service is one of the most important values of my life, and the nature of work related to it and the outcomes that will be derived from it motivates me a lot, and that's why I want to go for civil services. এই ফাইলৰ মুভমেণ্টৰ কাৰণে আমি টেকন'লজি ইউজ কৰি পেলাই কিবা ইম্প্ৰুভমেণ্ট আনিব পাৰোঁ হয় বৰ্তমান আসাম ছেক্ৰেটেৰিয়েটত এইটো কৰি থকা হৈছে যিটো ফাইল মেনেজমেণ্ট ছিষ্টেম আপোনাৰ যিটো ফুল্লি ফাংচনেল হোৱা নাই বস্তুটো এতিয়াও ফাইলৰ জাষ্ট ট্ৰেকিংটো হৈছে ফিজিকেলি যিটো মানে আমাৰ ফাইলৰ ডকুমেণ্টছখিনি কণ্টেণ্টখিনি মুভ কৰা হোৱা নাই এতিয়ালৈকে কিন্তু ফাইলটো ট্ৰেক কৰা হৈছে ফাইল ট্ৰেকিং ছিষ্টেমটো অনা হৈছে ফাইল মেনেজমেণ্ট ছিষ্টেম পাৰ্টন ERP ফাইল মুভমেণ্ট আচ্ছা ঠিক আছে what do you understand by drones These are vehicles
used for surveillance and other purposes. So how can these drones be useful in administration? And basically it can be used in traffic movement and other law and order situations, and other in land revenue works also it can be used. Sir, history I chose because I understood that history is required for a civil servant to know how society has come to be, what are the problems that plague our society, plague our country, and to know the historical basis provides us with tools to solve those problems better. And for education, I also always wanted to know how to learn better, how to have better learning skills, how to have better pedagogic skills. So that is why I took education. Also, one part of the paper of education is coincidental with the history paper, so that was on part a tactical decision also. Okay. So what is the importance of civil engineering in administration and civil service? So if we all infrastructural work is basically civil related. So in district meetings, if I'm knowledgeable about civil engineering codes and civil engineering conditions, foundations, then I'll be in a better position to understand the needs and requirements, and also better position to supervise and monitor all the projects that are going on. Okay. So what do you think about the flood problem? As an engineer, as a civil engineer, what methods can be adopted to tackle the flood problem? Sir, if we talk about flood in urban areas and flood in rural areas, Okay, yeah, they are both different dimensions of Yes. the problem. yes, sir. If we specifically talking about urban flooding, in specifically Guwahati, the reason is because of encroachment. People have encroached the hills, so they have deforested the hills, so the soil retaining capacity of the hills have reduced. So when rainfall occurs, the soil flows out into the catchment areas and they clog the drains. So the storm water does not have an outlet to go into the reservoirs. So we can take some steps which are large scale as well as some small steps. First, policy wise we can take the decision of stopping encroachment in hills. On engineering level, we can think about making intermediate reservoirs which flow into the main reservoir of Deepor Bills as well as the Brahmaputra. And we also need to have drainage analysis where what kind of siltage can be siltage can carry the drain can carry the siltage, desilting of drains on a regular basis, but first and foremost we need to stop the encroachment of the people in the hills. Okay, give me 3 sectors that we can focus on in order to improve employment in Assam. So first and foremost we need to improve the employability. Yeah, so give me 3 sectors there which we should focus on. Sectors where jobs can be found. Sir, tourism, Okay. then the small and medium sectors, and we can also improve and bring in investment in the IT sector because a lot of engineers are from IT sectors in Guwahati in and around Northeast. So we can shift that hub because that does not require physical, geographical considerations for that So how sector. can we do that? How can we improve the IT setup here so that? Okay, so which newspaper you are working on? Sir, Azir Okham. What exactly is your role? So my role was I was a chief contributor for Youth Face, and I was also a reporter, freelance So what reporter. can you tell us about paid news? Paid news. So paid news are those mostly which are somehow manipulated by some group or some individual by using their influence or through some unethical measures like threatening them or putting some political pressures, etc. The actual scenario of news is something else and they are projecting something else for their own sake. So such concept can be named as paid news. Okay, what can you tell us about Napoleon Bonaparte? Sir, Napoleon Bonaparte, actually, sir, he was the chief character of Battle of Waterloo, which was fought in the year 1815. And Napoleon Bonaparte can be also termed as son of revolution, because from the phase initiated in the later phases of French Revolution, there was several political, social, religious ups and downs in the history of France. So in that phase Napoleon Bonaparte emerged as a great military leader, and he won number of battles for France also. Okay, BSc all 2001 আচ্ছা তাৰপিছত এটা লং গেপ 2008 MSc ছাৰ মোৰ দেউতা মই হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে ঢুকালে, তেখেত টিচাৰ আছিলে আৰু মোৰ ব্ৰাদাৰ নাই।
মোৰ বাইদেউ আছিলে, তেখেতলোকৰ কোনো চাকৰি বাকৰি নাছিলে। প্ৰথম অৱস্থাত মই ঘৰৰ কথা কিছু ভাবিব লগা হ'ল, কিন্তু ইন দ্য মিন টাইম মাজতে মই 2004ত কম্পিউটাৰ এপ্লিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন কৰিছিলোঁ। আৰু সেই পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কৰাৰ পিছত 2004ত কমপ্লিট কৰিবলৈ মই কম্পিউটাৰ কিছুমান টাইপিং কাম ইত্যাদি লৈছিলোঁ, আৰু তাৰ সুবাদতেই মই সৰ্বশিক্ষা অভিযান মিছনত চাকৰি পালোঁ আৰু NRCMত পালোঁ। এইখিনি সময়তেই মই SMU ছিকিম মণিপাল ইউনিভাৰ্চিটিৰ পৰা মই MSc কমপ্লিট কৰিলোঁ। আৰ্থিক অৱস্থাৰ কাৰণে মোৰ পিছুৱাব লগা হ'ল। হয় ছাৰ, মই মৰিগাঁও কলেজত তাৰপিছত যিহেতু মোৰ বা বিয়া হৈ যোৱাৰ পিছত মা অকলশৰীয়া হ'ল, মা থাইৰয়ডৰ পেচেণ্ট আছিলে, সেইকাৰণে মই ঘৰলৈ যাব লগা হ'ল গুৱাহাটী এৰি পেলাই। তেতিয়া মৰিগাঁও কলেজত মই ছাৰৰ ওচৰত গ'লোঁ আৰু ছাৰে ক'লে ইয়াতে তুমি পঢ়াব পাৰিবা। সেইখিনি সময় মই গৰ্বৰে ক'ব লাগিব যে মৰিগাঁও কলেজৰ পৰা কম্পিউটাৰ এডুকেশ্যনত কম্পিউটাৰ ছায়েন্সত গুৱাহাটী ইউনিভাৰ্চিটি টপাৰ ওলাইছিলে। তেওঁলোকে দুজনকৈ তেজপুৰ ইউনিভাৰ্চিটি চিটো পালে আৰু বৰ্তমান তেওঁলোকে এষ্টাব্লিছ যিকি নহওক, কিন্তু সেইটো পষ্টৰ কোনো ভৱিষ্যত নাছিলে। ছাৰে মোক যোৱা সময়ত কৈ গ'ল বাৰিকৃষ্ণ দেৱস্বামী ছাৰে যে এইটো নহয়, তুমি বেলেগ কিবা ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে মই পুনৰ কম্পিউটাৰ ইনষ্টিটিউটত এতিয়া মই অলপ পঢ়াওঁ, আৰু ইলেকশ্যন ডিপাৰ্টমেণ্ট থাকে DC অফিচত, তেতিয়া মই চামাৰী ৰিভিজনৰ সময়ত মোক মাতে, মই কিছু কাম স্বনিৰ্ভৰশীল শিক্ষা ব্যৱস্থাত বিশ্বাস কৰোঁ। ছাৰ শিক্ষাটো ছাৰ আমিতো মা দেউতাৰ ওপৰত ধৰি দিয়ে আৰম্ভ কৰোঁ, আমাৰ গুৰুজনাৰ ওপৰত ধৰি দিয়ে আৰম্ভ কৰোঁ, কিন্তু এটা সময়ৰ পিছত শিক্ষা চাগৈ নহয় স্বনিৰ্ভৰশীল হ'ব পাৰে মেচিউৰিটিৰ পিছত। আৰু স্বনিৰ্ভৰশীল শিক্ষাই কিছু ক্ষেত্ৰত প্ৰকৃত শিক্ষাৰ মূল্যও বাদ দেখায়। শিক্ষাত মুখ্য ভূমিকা শিক্ষাৰ ক্ষেত্ৰত পেৰেণ্টছৰ বিচাৰৰ বহুত কিবা কিবি বেলেগৰো আছে ছ'চাইটি। ছাৰ শিক্ষাত মুখ্য হয়, ছাৰ শিক্ষা ল'বৰ কাৰণে প্ৰথম মুখ্য ভূমিকাটো নিজৰ হয়, এনভাইৰনমেণ্ট এটা ফেক্টৰ হয়, আৰু গুৰুজনাটো ছাৰ শিক্ষা তেখেত বাটকটীয়া হয়, পেৰেণ্টছৰো ভূমিকা আছে, সকলোৱে সংঘবদ্ধ প্ৰচেষ্টাৰে এটা শিক্ষা হয়। কিন্তু মই ভাবোঁ নিজৰ যদি প্ৰচেষ্টা থাকে, আত্মবিশ্বাস থাকে, তেতিয়াহ'লে শিক্ষা মানুহে ল'ব পাৰে। হয় ছাৰ। ছাৰ মই বাইবাৰ নাট হয় ছাৰ, মোৰ নিজৰ কাষ্টৰ ফালৰ পৰা আৰু ছাৰ নাট অসমত এটা জাতি হয়, কিন্তু এটা কমিউনিটি, এইটো কমিউনিটি একচুৱেলি যিমান জানো ইটছ এগেইনষ্ট দ্য ইনফিডেলছ অফ হিন্দুইজম আছিলে এটা সময়ত ফাৰ্ষ্ট ইনচেপশ্যন, আৰু এইটো আহিছিলে গোৰক্ষনাথৰ পৰা। মূল কথাত ক'বলৈ গ'লে হিন্দুইজমৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ৰিভাইভেল বেচিকেলি এগেইনষ্ট দ্য বুদ্ধিজিম এণ্ড মেহমেডিয়ান ইনভেজনছ, সেইখিনি ফালৰ সময়ৰ পৰা নাথ কমিউনিটিৰ উত্থান হৈছিলে। বৰ্তমান অসমত নাথ এটা কাষ্ট হৈছে, নিজৰ মাজতে বিবাহ বা সামাজিক কথাই আবদ্ধ, কিন্তু নাথসকল একচুৱেলি সেইসকল যিবিলাকে গোৰক্ষনাথৰ ওচৰত দীক্ষিত হৈছিলে, আৰু তেওঁ শিষ্য গুৰুসকলেই নাথ হয়। মৎস্যেন্দ্ৰ নাথ। ठीक है चलो आयुष्मान भारत के बारे में बताओ कुछ। सर आयुष्मान भारत হৈছে স্বাস্থ্য বীমা যোজনা। আয়ুষ্মান ভাৰতৰ যোগেদি ইউনিয়ন গভৰ্ণমেণ্টে 100টা ৰোগৰ বিপৰীতে 5 লাখ টকা পৰ্যন্ত সাহায্য দিয়াৰ এবভ পভাৰ্টি লাইন এণ্ড বিল' পভাৰ্টি লাইন দুই ক্ষেত্ৰতে উপলব্ধ কৰিছে। আচ্ছা আউট অফ পকেট এক্সপেন্ডিচাৰ কথা কি জানা? আউট অফ পকেট এক্সপেন্ডিচাৰ বুজিছা? আউট অফ আচ্ছা ইয়াতে আমাৰ পলিচিৰ কিবা ভুল আছে নেকি? আমি যোনবিলাক হেৰি পলিচি মাইনিং পলিচি বনাইছোঁ প্ৰাইভেট ছেক্টৰ এণ্ট্ৰিৰ কাৰণে গেছ। ছাৰ প্ৰথমতে আমাৰ যিখিনি পলিচি আছিলে নিউ এক্সপ্ল'ৰেশ্যন লাইচেঞ্চিং পলিচি, ছাৰ তাত অলপমান ছাৰ ফল্ট আছিলে, যিখিনি ধৰি লওক ছাৰ অ'পেন এক্টিয়েজৰ প্ৰভিজন নাছিলে। কিন্তু ছাৰ যিখিনি নতুন পলিচি আহিছে, ধৰি লওক হাইড্ৰ'কাৰ্বন এক্সপ্ল'ৰেশ্যন লাইচেঞ্চিং পলিচি, তাত সেইবোৰ ছাৰ সুবিধা কৰি দিয়া হৈছে। কিন্তু ছাৰ অসমত যিখিনি প্ৰব্লেম হৈ আছে, ধৰি লওক পলিটিকেল আৰু টেৰৰিজম ৰিলেটেড প্ৰব্লেম, সেইটো কাৰণে ছাৰ অসমৰ ফিল্ডবোৰ ক্ৰয় কৰাত অলপ দিগদাৰ হৈছে।
আচ্ছা আৰু নতুন যোনবিলাক টেকনিক আছে ফ্ৰেকিং বা হৈছে। এনেকুৱা মানে নন ট্ৰেডিশ্যনেল চ'ৰ্চেছ Yes, sir. অফ অইল ওলাবৰ কাৰণে তাৰ স্ক'প কিমান আছে ইণ্ডিয়াত? ছাৰ ইণ্ডিয়াত ক'বলৈ গ'লে সকলোতকৈ বেছি স্কোপ ছাৰ নন কনভেনশ্যনেল ৱেটোৰে আছে ছাৰ বে অফ বেংগলত এখন ছাৰ বিৰাটেই ডাঙৰ ছাৰ হয়তো কেজি কৃষ্ণা গোদাবৰী বেচিনতছেও ডাঙৰ হ'ব ছাৰ এখন কোলবেন মিথেন যিটো কোল মাইনত থাকে কোলবেন মিথেনৰ ছাৰ ডাঙৰ ফিল্ড এখন ডিস্কভাৰ হৈছে লগতে ছাৰ কেজি বেচিন আৰু বোম্বে হাই যিটো এটা ভাৰতৰ বৃহৎ বেচিন বুলি কনচিডাৰ কৰা হয় তাতো ছাৰ ডাঙৰ তেলৰ সন্ধান পোৱা গৈছে ছাৰ অসমতো যথেষ্ট সংখ্যক ছাৰ CBMৰ সুবিধা আছে CBM পোৱাৰ চান্সেছ আছে লগতে নাগালেণ্ডতো ছাৰ সেইমতে সুবিধা আছে ছাৰ য'তে কোল মাইন থাকে তাতে CBM পোৱাৰ চান্সেছ বহুত থাকে কিন্তু প্ৰব্লেমটো হৈছে ছাৰ আমাৰ কোল এক্সট্ৰাকশ্যনৰ কাৰণে OMR ফ'ল' কৰা হয় ছাৰ যোনখন OMR ছাৰ যোনখিনি ছেফটি এণ্ড ৰেগুলেশ্যন আছে সেইখিনি ফ'ল' কৰা হয় কিন্তু ছাৰ অইল ইণ্ডাষ্ট্ৰীৰ কাৰণে অলপ বেলেগ হৈ গৈছে সেইকাৰণে সাবজেক্ট দিয়া আছে পলিটিক্যাল সায়েন্স আৰু এডুকেশ্যন You understand by sedition? Sedition is something as charge of international activity. IBM জব কৰি আছিলা নে? হয় IBM জব কৰি তুমি জুনিয়ৰ এসিস্ট্যান্ট হিচাপে জয়েন কৰিলা। হয় Do you think that the technical knowledge that you have yes it is going to waste? Because already India is facing shortage of technically sound people. yes In that context, this movement, do you not think that it is a total waste? the type of work I was doing there is not that much that didn't require that much of skill or technical knowledge. It was In basically IBM? yes it was basically software testing and basically I was not from IT background, I was from mechanical engineering background, so I didn't see a good future there. So you were seeing good future in junior assistant? No, actually I've been preparing for civil services. Okay, give me quickly 3 steps that you can take to reduce NPS. Sir, according to the government and RBI, we can take the 4 R's. First, in the NPS, in the whole public sector banks and the commercial bank which have NPS, we can first recognize which are the NPS, then resolution, then recapitalization, and then reform in the banking sector. No, but give me 3 steps. 3 steps that you can use to actually reduce, not the Okay. Okay, sir, we can, because since most of the NPS are under infrastructural sectors, we have to make sure that environmental clearances are easily given. Then no policy paralysis anymore. Then we need to have better impact. What do you mean by policy paralysis? So where the different organs of the government or different organs of the ministry have overlapping or contradicting policy directions, so there is no clear-cut way of how a business can proceed. Do you know brain drain? Yes, sir. So brain drain. গুৰুকুল শিক্ষা ব্যৱস্থাৰ কি বৈশিষ্ট্য? স্যাৰ য'ত সমগ্ৰ শিক্ষা ব্যৱস্থাটো ছাৰ ঘৰৰ পৰা নিলগত নিজৰ পৰিয়ালৰ পৰা নিলগত থাকি এক অন্য এক বাতাবৰণৰ মাজত অন্য এক পৰিৱেশৰ মাজত য'ত শিক্ষা গ্ৰহণ কৰা হয় আৰু য'ত ছাৰ পাঠ্যপুথিৰ পৰিসীমাৰ বাহিৰত গৈ পেলাই মানে আমাৰ পৰিৱেশ আমাৰ চৌপাশ আমাৰ সমাজ এই বিভিন্ন ক্ষেত্ৰৰ পৰা ব্যৱহাৰিক জ্ঞানসমূহ আহৰণ কৰা হয় ছাৰ চ' সেইটো বৈশিষ্ট্য মানে আমাৰ যিটো ইনষ্টিটিউচনেল এডুকেশ্যন বা আমাৰ যিটো আমাৰ অনুষ্ঠানিক শিক্ষা তাৰ পৰা কিছু পৃথক আৰু মানে তাৰ তেনেকুৱা ধৰণৰ বৈশিষ্ট্যসমূহ দেখিব পাৰি। What is education? ছাৰ শিক্ষা মোৰ হিচাপত শিক্ষা এক দৰ্শন শিক্ষা এক মাৰ্গ বা শিক্ষা এক প্ৰণালীও হয় যাৰ জৰিয়তে ছাৰ জীৱনত এটা মূল্যবোধৰ আমাৰ মাজত এটা মূল্যবোধৰ সৃষ্টি হয় এটা শৃংখলাবদ্ধতা নিয়মানুবৰ্তিতাৰ মাজত কিছুমান নিৰ্দিষ্ট লক্ষ্য ভাল লক্ষ্য যিবোৰ সমাজ বা দেশৰ বাবে পাথেয় হোৱা উচিত তেনেধৰণৰ লক্ষ্যসমূহ পূৰণৰ বাবে আমাক যদি উপযুক্তভাৱে গঢ় দি তোলে মোৰ দৃষ্টিত ছাৰ শিক্ষাৰ সমীকৰণ সেয়াই হ'ব। শিক্ষাৰ স্পেচিফিক ডেফিনেশ্যন চাব লাগিব। Storytelling, and not a storytelling, reporting a news Sir. get changed because of the social media. হয় ছাৰ
What kind of impact the social media is having or electronic media is having now or internet media is having now on print media? Sir, due to new to emerging technologies and means upcoming the arrival of new social medias like Twitter, Facebook, WhatsApp, anything, sir, means somehow the print media, it is somehow overshadowed by those means agencies nowadays. But still it is running on, but somehow it is losing its shine like earlier times, because There is the advertisements. yeah, sir, it is a big factor, advertisement, sir. What is the difference between orbit and orbital? What is the difference between orbit and orbital? It's orbit where electrons move around the nucleus. Then orbital is what? You did BTech from petroleum. Yes, sir. You studied? Sir, Dibrugarh University. That's where you did BTech from Yes, sir. Now it is Indian IIT college. Yes, sir. IIT, yes, sir. Campus placement is very high. Yes, sir. And petroleum is one of the latest Yes. department. Yes, sir. The BTech Right, sir. 2013. From which college and which stream? Sir, I did my engineering from Sikkim Manipal Institute of Technology in And electrical and electronics, no? right, sir. Copper loss के बारे में बताओ कुछ. Sorry, sir. Copper loss. What do you mean by copper loss? Sir, it's a metallic loss. Sir, it happens in electric conductors. What is the perspective of micro hydroelectric plants in our northeastern region? Sir, it's a wonderful prospect that can be that is needed that needs to be implemented mostly in northeastern states, because we know that northeastern states are running out of power mostly, because due to shortage of power we are lagging behind in most of the sectors, and at the same time to substitute this problem we need to Okay. Okay, one final question. Give me 3 steps that you take to improve employment in Hojai district. Yes. More number of skill-based colleges like ITIs. Secondly, easing the process of loan. And third, the illiteracy should be curbed. And then you will have educated and employed. Okay, anyway, thank you. What is the meaning of the name Postop? Sir, there is a tales about incident about Samudra Manthan in between Asurs and Devtas. So the first jewel that came out from sea, that was a money as well, and that name is Kaustubh money, and Bhagwan Sri Krishna used to wear it in his neck. Could we end up with one full participation beside her? Sir, 1942 চনৰ ভাৰতীয় আন্দোলন কিয়? Sir, তেনেকুৱা কোনো বিশেষ কাৰণ মই তেনেকুৱা দিব পৰা নাই, কিন্তু স্যাৰ সেই সময়ৰ ঘটনাৰাজিয়ে মোক বহুখিনি উদ্বুদ্ধ কৰে। কেনেকুৱা ধৰণৰ ঘটনাৰাজি? স্যাৰ, যেতিয়া নিজৰ স্বাৰ্থতকৈ ঊৰ্ধ্বত গৈ দেশৰ কাৰণে বা জনতাৰ স্বাৰ্থৰ কাৰণে হৈছে হয় স্যাৰ, চিভিল ডিsobedience মুভমেণ্টটো হৈছে, নন কপাৰেশ্যন মুভমেণ্টটো হৈছে, ইখণ্ডে হৈছে সিপাহী বিদ্ৰোহটো হৈছে। Why put in a movement? স্যাৰ, তাত প্ৰাবল্যটো পূৰ্বৰ তুলনাত স্যাৰ সৰ্বাধিক হৈছিল বুলি মোৰ ভাৱ হয় স্যাৰ। আৰু মানুহৰ যিটো স্যাৰ, কাৰণ তাত নেতৃত্ব দিবলৈ মহাত্মা গান্ধী প্ৰমুখ্যে মুখ্য যিবিলাক কংগ্ৰেছৰ নেতা আছিল তেওঁলোক ইতিমধ্যে জেলত বন্দী হৈ আছিল। তাৰপিছতো জনসাধাৰণৰ ইমান সবল ভগত সিঙৰ ৰেলেভেন্স আছেনে? স্যাৰ, নিশ্চয় আছে। কি আছে? কেনেকুৱা ৰেলেভেন্স? স্যাৰ, যুৱ সমাজ বিশেষকৈ যি বহু ক্ষেত্ৰত এটা জীৱনৰ এটা লক্ষ্য বা এটা উদ্দেশ্য বা আদৰ্শৰ পৰা বিচলিত হৈছে, তেওঁলোকৰ ভগত সিং এজন বহুত ভগত সিঙৰ বেছি হেৰি আছে, ৰেলেভেন্স আছে নে মহাত্মা গান্ধীৰ নে বি আৰ আম্বেদকাৰৰ বেছি ৰেলেভেন্স আছে? স্যাৰ, ৰিলেভেন্সটো প্ৰত্যেকৰে আছে, কিন্তু স্যাৰ ইয়াক তুলনাত্মক দৃষ্টিভংগীৰে চোৱাটো উচিত মোৰ বোধেৰে নহ'ব স্যাৰ। কাৰণ বি আৰ আম্বেদকাৰ তেখেত আমাৰ সংবিধান প্ৰণেতা, তেখেত এজন বৰেণ্য ব্যক্তি আৰু নমস্য ব্যক্তি, তেখেতে নিজৰ ক্ষেত্ৰখনত যিমান অৱদান আগবঢ়াইছে, মহাত্মা গান্ধীয়ে যেনেকৈ স্যাৰ অহিংস পথেৰে আমাৰ যিটো অৱদান আগবঢ়াইছে বা ভগত সিঙে যেনেদৰে আগবঢ়াইছে স্যাৰ, তিনিওটা সম্পূৰ্ণ পৃথক আৰু তিনিওজন নমস্য ব্যক্তি। গতিকে এনে ক্ষেত্ৰত স্যাৰ মোৰ দৃষ্টিত
মই যদি ভুল হয় ক্ষমা কৰিব কিন্তু স্যাৰ তুলনাত্মক যদি দৃষ্টিভংগী ভাল তোমাক নহয় তুলনা কৰিবলৈ দিয়া হয় স্যার তেতিয়া তুমি কাক কাক কৰিবা who fascinates you the most अगर तुम्हारा एक लाइफ है ना तुम्हें तुमको इन तीनों में से कोई एक बनना है স্যার ডিপেন্ড কৰিব মই সেইখিনি সময়ত যদি জন্ম হলো হয় নে আজিৰ তাৰিখত স্যাৰ আজি তাৰিখ স্যাৰ বি আৰ আম্বেদকাৰ say different factors which promotes renewable source of energy. Sir, factors like sir solar energy and wind energy, and sir hydel energy, and tidal energy, sir. And, sir, nuclear energy is also sustainable. Sir, though it is not renewable. What is hazardous waste? Sir, sir, certain criteria are there for Central Pollution Control Board. Sir, waste criteria is different for State Pollution Control Board of Assam. Sir, industry-wise and state-wise, sir, it differs. Hazardous waste. So the standard which set up by the Pollution Control Board, if the waste exceeds such standard, then it is called hazardous waste. Mainly, sir, the metal contamination and sir, hazardous gases, toxic gas, those are hazardous. Do you know Forest Man of India? Yes, sir. Mr. Jadav Pines.